এখন ফাৰ্ষ্ট এইড তেখেতক প্ৰদান কৰা হৈছে। আৰু ইয়াৰ পাছতেই আমি যিটো বঁটা বীৰাংগনা মূলা গাভৰুৰ এটি স্মাৰক, ইয়াৰ পাছতে এখন হেংদাং আমি আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। ড্ৰেগনটি আমি আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে এটি ড্ৰেগন আৰু সম্বৰ্ধনা পত্ৰখন আমি আগবঢ়াই নিবৰ বাবে কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমি সোণাৰীত আমি আমাৰ সকলোৱে শ্ৰদ্ধাৰ মাননীয় মান্নাং বীৰাংগনা মূলা গাভৰু বীৰাংগনা মূলা গাভৰু বীৰাংগনা মূলা গাভৰু অমৰ হওক, বীৰাংগনা মূলা গাভৰু অমৰ হওক, তাই পা জিন্দাবাদ। ধন্যবাদ। আমি যি অসমীয়া জাতিৰ বাবে কাম কৰি আহিছে, ত্যাগ কৰি আহিছে, তেনেকুৱা নাৰীক আমি বীৰাংগনা মূলা গাভৰু বঁটাৰে সন্মানিত কৰি আহিছোঁ। আৰু এই মহেন্দ্ৰ ক্ষণত ভগৱতী প্ৰসাদ বৰুৱা সদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই খেলপথাৰৰ এই মঞ্চত 2026 বৰ্ষত যে মোৰ প্ৰথম মূলা গাভৰুৰ মেমৰিটো কি, তাৰমানে আমি সৰুৰ পৰা শুনো কিছুমান নাম, আৰু এই নামটোৱে মোক কি বুজায়, এই নামটো মোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বা কি তাত ইম্পৰ্টেঞ্চ আছে মোৰ জীৱনত। মোৰ তেতিয়া মনত পৰিছে যে এই শব্দটো, এই নামটো লয় যেতিয়া কোনোবা এগৰাকী মহিলা খুব মানে খুব সাহসী বুলি ক'ব বিচাৰে, তেতিয়াহে এই নামটো ইউজ কৰে। সেইকাৰণে মই ভাবোঁ যে এই যে নিতুমণিয়ে ক'লে কথাটো সাহসৰ কথা, আজি সাহস আপুনি পাব আৰু কৰিব লাগিব। এই কাপোৰটো পিন্ধোতে কিন্তু সাহসটো আহিছে দেই, এই কাপোৰটো পিন্ধোতে আহিছে এইটো সাহস আহিছে। মই যেতিয়া আজিকালিতো জাৰ্ণেলিষ্টে পেনেদি নেলেখে, কম্পিউটাৰতহে লেখে। মই সেইকাৰণে যেতিয়া কীবৰ্ডটো আৰম্ভ কৰোঁ, প্ৰথমে মই চকুৰ আগত যেতিয়া আহে, মই ভাবোঁ যে এতিয়া আৰু কালেও ভয় কৰিব নালাগে, যদি কথাটো ক্লিয়াৰ হৈছে এতিয়া ধৰিব লাগে। আৰু আমি চবতকৈ বেছি জাৰ্ণেলিষ্ট হিচাপে ধৰিব কাক লাগে? আমি লাগে যোন পাৱাৰত আছে। আৰু কাৰ কাৰণে আমি কৰিব লাগে? আমি লাগে আপোনালোকৰ কাৰণে, মানুহৰ কাৰণে। মোৰ যিটো দায়িত্ব সাংবাদিক হিচাপে, সেইটো হৈছে মোৰ আপোনালোক কমন চিটিজেন, নাগৰিকৰ কাৰণে। কাৰণ এইখন এখন গণতন্ত্ৰ, ডেমক্ৰেচিত আমি চবেই জানো অফ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল, মানুহৰ কাৰণে। যি পাৱাৰত আহিছে তেওঁ কিন্তু মানুহে, আপুনি বিৰোধী নহয়। আজি মোৰ জ্যেষ্ঠ, যিহেতু বিহুত আমি জ্যেষ্ঠক ধৰিছোঁ, সেইটো মোৰ কাৰণে দূৰৰ পৰা মই চাই আছোঁ, দিল্লীৰ পৰা মোৰ কাৰণে এটা ডাঙৰ এচিউৰেঞ্চ যে আমি বেলেগ, আমাৰ পলিটিক্স বেলেগ। আমি এছেম্বলিত এইটোৰ লগত যুদ্ধ কৰিব পাৰোঁ, কেম্পেইনিঙত ইটোৱে অপোনেণ্ট হ'ব পাৰোঁ, কিন্তু যেতিয়া আমি লগ পাওঁ, সন্মানটো ইটোৱে লৈ থাকে, এজনে ইজনলৈ যিটো বস্তু থাকে, কাৰণ আমি সৰুৰ পৰা সেইবোৰ আমি সমাজ দেখি আহিছোঁ। কিন্তু এই সমাজখন যিখন মই এইবাৰ দেখিলোঁ, মই কিন্তু অকণমান আচৰিত হৈছোঁ। মই 30 বছৰতকৈ ওপৰত অসমত নাই। মই ভাবিছোঁ যে এইখন সমাজ বদলিছে নেকি। আজি যেনেকৈ কিছুমান বক্তাই এই কথাখিনি ক'লে, মই ভাবিছোঁ নহয়, এইটো ব্যক্তিক্ৰমহে, এইটো অৰ্ডাৰ হোৱা নাই এতিয়াও, এইটো ৰুল হোৱা নাই এতিয়াও।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।